জলেশ্বৰ সমষ্টিৰ উপজিলাৰ মুখ্য কাৰ্যালয় জলেশ্বৰত স্থাপনৰ দাবীত ৰাইজৰ তীব্ৰ প্ৰতিবাদ। গোৱালপাৰা জিলাৰ নৱগঠিত জলেশ্বৰ সমষ্টিৰ উপজিলাৰ মুখ্য কাৰ্যালয় জলেশ্বৰ অঞ্চলত স্থাপন কৰাৰ দাবীত আজি জলেশ্বৰ বজাৰত ৰাইজে বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। জলেশ্বৰ সমষ্টিৰ উপজিলাৰ কাৰ্যালয়সমূহ জলেশ্বৰত স্থাপন কৰিবই লাগিব। জলেশ্বৰবাসীক উপেক্ষা কৰা বিধায়কজন হুঁচিয়াৰ। জলেশ্বৰৰ নামে নামাকৰণ হোৱা উপজিলাৰ কাৰ্যালয় শিলাপানীত স্থাপন কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আসলতে আমার ইতিমধ্যে আজিৰ পৰা 2 বছৰ আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ প্ৰতিখন সমষ্টিৰ কাৰণে এখনকৈ উপজিলা তেখেত আমাৰ মাজলৈ উপহাৰ দিয়া হৈছিল। আৰু সেই উপহাৰ দিয়া উপজিলাখন জলেশ্বৰ সমষ্টিৰ নামত নামাকৰণ আছে। আৰু জলেশ্বৰ সমষ্টি যেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপজিলা ঘোষণা কৰিছিল তেতিয়া আমাৰ সমষ্টিবিলাক ডিলিমিনেশ্যন হোৱা নাছিল। তেতিয়া জলেশ্বৰ নামতেই আজি সাব ডিভিশনৰ নাম আছে। আমি জলেশ্বৰ সমষ্টিৰ মানুহ তথা সমূহ ৰাইজ আমাৰ জলেশ্বৰ ব্লকৰ অধীনত যিমানখিনি ৰাইজ আছে আমাৰ এটা কৰ্জৰ দাবী মাননীয় বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়ক আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ জলেশ্বৰ সমষ্টিৰ পুৰণা সীমামূৰীয়া পুৰণা যিটো সমষ্টি তাতে উপজিলা জলেশ্বৰৰ এইখন ৰোডত হলেও আমি সুখী হম, কিয়নো আমাৰ সম্পত্তি এইটো আমাৰ অধিকাৰ আছিল। আজিহে সমষ্টি ডিলিমিনেশ্যন হল। আজি সমষ্টি ডিলিমিনেশ্যন হোৱাৰ কাৰণে আমাৰ এতিয়া ইতিমধ্যে আমি শুনা পাইছো যে উপজিলা কৰাৰ কাৰণে লক্ষীপুৰ শিলাপানী তেখেতে ফলক আঁৰিছে। আমি ফলকখিনি দেখা পাইছো। গতিকে তাতে যিখিনি ঠাইত দিছে তাৰ পৰা লক্ষীপুৰ টাউনখন 1 কিলোমিটাৰ মাত্ৰ ডিষ্টেঞ্চ। 1 কিলোমিটাৰ ডিষ্টেঞ্চৰ এটা বৃহৎ টাউন থকা সত্ত্বেও তাতে আমাৰ সমষ্টিৰ যিখন উপজিলা তাতে কেনেকৈ বহায় আমাৰ এটা ৰাজনৈতিক প্ৰশ্ন থাকি গ'ল। আৰু কিছুমান ৰাজনৈতিক নেতাই তেখেতে যদি স্বাৰ্থ সিদ্ধি এখন ৰাজনীতিৰ কাৰণে তেখেতে যদি এইবিলাক চক্ৰান্ত কৰি আছে আমি তেখেতক হকিয়া দিওঁ। অহা দিনত উপজিলালৈ যিহেতু ৰাজনীতি কৰিব তেখেতৰ পৰিণাম ভয়ংকৰ হ'ব। স্পষ্ট আমি ইতিমধ্যে আমাৰ উপায়ুক্ত মহোদয় চাৰ্কেল মহোদয় বিধায়ক মহোদয় আৰু কিছুমান যিবিলাক নেতা আছে তেখেতক যোগাযোগ কৰিছিল। নেতাৰ ফালৰ পৰা আমি কোনো সঁহাৰি পোৱা নাই। স্পষ্ট তেখেতে একো কথা নকম মাত নামাতে ক'ত হ'ব বুজিলা তেখেতৰ ৰাজনীতি জড়িত আছে। গতিকে আমাৰ নেতাৰ কথা বাদ দিয়ক, আমি সমূহ ৰাইজ সমূহ জনতা সমূহ দোকানী সমূহ ৰিক্সাৱালা সমূহ ঠেলাৱালা আমি আন্দোলন কৰিবলৈ সাজু হ'ব লাগিব। অহা দিনত আমি এই উপজিলাৰ কাৰণে জলেশ্বৰ সমষ্টিত এটা ভয়ংকৰ আন্দোলন কৰি তুলিম। আমাৰ এটা আপোনালোকৰ দ্বাৰা আহ্বান জনালো। আৰু আমি বিভাগীয় কৰ্তৃপক্ষ তথা আমাৰ মাননীয় জিলা উপায়ুক্ত মহোদয়লৈ আবেদন জনাও যে যাতে আপোনালোকে এইখন উপজিলা ভালদৰে চালি চিতি তদন্ত কৰি আমাৰ জলেশ্বৰ সমষ্টিত যিকোনো এটা ঠাই বাছনি কৰি তাত জানি স্থাপন কৰে। আমি জলেশ্বৰ দাবী কমিটিৰ পৰা আপোনালোকৰ জৰিয়তে মাননীয় জিলা কৰ্তৃপক্ষ মহোদয়লৈ আবেদন জনালো। ধন্যবাদ।